নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ আসাম পুলিচ নিউ ৰিক্ৰুটমেন্ট 2026 যদিহে আপোনালোকে অসম আৰক্ষীত যদি এটা চাকৰি লম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ বাবে আহিছে এটা সোণালী সুযোগ বাম্পাৰ ভেকেন্সি মুকলি কৰা হৈছে অসম পুলিচত বিভিন্ন বিভাগত পদ মুকলি কৰা হৈছে অসম পুলিচত যদিহে আপোনালোকে এই অসম পুলিচৰ পদবিলাকত যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব সকলো বিলাকৰ তথ্য ভিডিওটো জিতে স্টেপ বাই স্টেপ মই আপোনালোকক জনাম কোনটো বিভাগত কিমান ভেকেন্সি মুকলি কৰা হৈছে কি বিভাগত পদ মুকলি কৰা হৈছে সকলো তথ্য মই আপোনালোকক জনাম সো হেকলৈকে আপোনালোকে ভিডিওটো চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ যিকোনো ধৰণৰ আপডেট আপোনালোকে আমাৰ এই ইউটিউব চেনেলতে আপোনালোকে ডেইলি ৰেগুলাৰ পাই থাকিব যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে আপোনালোকে সাবস্ক্ৰাইব কৰি লব এতিয়া অসম পুলিচৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো আসাম পুলিচ ৰিক্ৰুটমেন্ট 2026 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে পাই টোটাল 5700 প্লাস ভেকেন্সি মুকলি কৰা হৈছে ইয়াতে ভেকেন্সি মুকলি কৰা হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড SLPRB ফালৰ পৰা এখিনি ভেকেন্সি মুকলি কৰা হৈছে টোটাল ভেকেন্সি 5700 প্লাস ভেকেন্সি মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট পুলিচ ডিপাৰ্টমেন্টৰ ভেকেন্সি মুকলি কৰা হৈছে ফৰেষ্ট ডিপাৰ্টমেন্টৰ ভেকেন্সি মুকলি কৰা হৈছে জেল ওয়াৰ্ডৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰা হৈছে APR ফালৰ পৰা ভেকেন্সি মুকলি কৰা হৈছে কমান্ডো বেটালিয়নৰ কমান্ডো বিভাগৰ ফালৰ পৰা পদ মুকলি কৰা হৈছে মানে বিভিন্ন বিভাগত পদ মুকলি কৰা হৈছে এপ্লিকেশন মোড অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এই পদত আবেদন কৰিবলৈ হলে কোনো ধৰণৰ আপোনালোকে এপ্লিকেশন ফিস কাটিব নালাগে নো ফিস কোনো ধৰণৰ আপোনালোকে এপ্লিকেশন ফিস কাটিব নালাগে আসাম পুলিচ ভেকেন্সি 2025 পোষ্ট ওয়াইজ ডিটেইলস ইয়াতে টোটাল ভেকেন্সি পাই 5734 টা ভেকেন্সি মুকলি কৰা হৈছে তাৰে আসাম পুলিচত কনস্টেবল ইউবি বাবে আছে 1552 কনস্টেবল এবি বাবে আছে 663 সাব ইন্সপেক্টৰ ইউবি আছে 48 টা ড্ৰাইভাৰ কনস্টেবলত আছে 127 ভেকেন্সি তাপা নেক্সট কুক আছে সাফাই কৰ্মচাৰী আছে বাৰবাৰ বুটমেন এনেকুৱা ধৰণৰ ভেকেন্সি অসম পুলিচত দেখিবলৈ পাব তাপা এপিআৰৰ ভেকেন্সি আছে কনস্টেবল WOWT বাবে আছে 642 টা ভেকেন্সি কনস্টেবল মেসেঞ্জাৰ আছে 20 টা ভেকেন্সি সাব ইন্সপেক্টৰ কমিউনিকেশনত আছে 4 টা ভেকেন্সি তাপা নেক্সট ফায়াৰ ইমাৰ্জেন্সি সাৰ্ভিসত আছে আপোনালোকৰ ফায়াৰমেনৰ বাবে 337 ভেকেন্সি ড্ৰাইভাৰ বাবে আছে 90 ভেকেন্সি তাপা নেক্সট স্কোৱাড কমান্ডাৰ কাৰণে আছে 5 টা ভেকেন্সি তাপা নেক্সট ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা পদ মুকলি কৰা হৈছে ফৰেষ্ট গাৰ্ডত আছে 504 টা ভেকেন্সি তাপা নেক্সট এফপিএফ কনস্টেবলত আছে 405 টা ভেকেন্সি তাপা ফৰেষ্টাৰ গ্ৰেড 1ত আছে 211 টা ভেকেন্সি ড্ৰাইভাৰ বাবে আছে 106 টা ভেকেন্সি আৰু গেম হাউসত আছে 74 টা ভেকেন্সি এখিনি ফৰেষ্ট ডিপাৰ্টমেন্টৰ ভেকেন্সি বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট জেল ওয়াৰ্ডৰ বাবে ভেকেন্সি মুকলি কৰা হৈছে পাই 138 টা ভেকেন্সি এসিস্টেন্ট জেলাৰ কাৰণে আছে 39 টা ভেকেন্সি তাপা ডিজি সিডি সিজি এজি বাবে কনস্টেবল গেট কি বাবে ভেকেন্সি আছে পাই 730 টিটাৰ ভেকেন্সি টোটাল অসম পুলিচৰ ফালৰ পৰা পাই 5734 টা ভেকেন্সি মুকলি কৰা হৈছে আৰু আসাম পুলিচ কমান্ডো বেটালিয়নৰ ভেকেন্সি মুকলি কৰা হৈছে সাব ইন্সপেক্টৰ এবি বাবে আছে 47 টা ভেকেন্সি আৰু কনস্টেবল এবি বাবে আছে 3 টা ভেকেন্সি টোটাল কমান্ডো বেটালিয়নৰ ফালৰ পৰা 50 টা ভেকেন্সি মুকলি কৰা হৈছে এটা এপ্লাই কৰিবলৈ হলে আপোনালোকৰ এডুকেশন কোৱালিফিকেশনছ এন্ড বয়সৰ সময়সীমা ইয়াতে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কনস্টেবল এবি এন্ড ইউবিত 18 বছৰৰ পৰা 26 লৈকে এপ্লাই কৰিব পাৰিব ড্ৰাইভাৰ পদ বিলাকত 18 বছৰৰ পৰা 25 লৈকে এপ্লাই কৰিব পাৰিব সাব ইন্সপেক্টৰ ইউবি পদ বিলাকত 20 পৰা 27 লৈকে এপ্লাই কৰিব পাৰিব এসিস্টেন্ট জেলাত আপোনালোকে 21 পৰা 40 লৈকে আবেদন কৰিব পাৰিব ফৰেষ্ট গাৰ্ড বা গেট 4 এই পদ বিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে 18 বছৰৰ পৰা 40 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব তাপা নেক্সট ফায়াৰমেন এণ্ড ফায়াৰ ইমাৰ্জেন্সিত এপ্লাই কৰিবলৈ হলে আপোনালোকে 18 বছৰৰ পৰা 26 বছৰলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে ওবিসি এমএসি বিলাকৰ কাৰণে 3 বছৰ আৰু এসটি এসসি সকলৰ কাৰণে দিয়া হৈছে 5 বছৰ এজ ইলেকশন এইখিনি বয়সৰ সময়সীমা বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট এডুকেশন কোৱালিফিকেশনছ ইয়াতে এডুকেশন কোৱালিফিকেশনছ কনস্টেবল ইউবি বাবে হাই সেকেন্ডাৰী পাস হ'ব লাগিব কনস্টেবল এবি বাবে 10 পাস কৰিব লাগিব সাব ইন্সপেক্টৰ পদ বিলাকত গ্ৰেজুৱেচন কৰিলে গ্ৰেজুৱেচন কোৱালিফাই যদি কৰি থৈছে গ্ৰেজুৱেচন যদি কমপ্লিট কৰিছে তেতিয়াহলে আপোনালোকে সাব ইন্সপেক্টৰ পদ বিলাকত আপোনালোকে আবেদন কৰিব পাৰিব ফায়াৰমেন পদ বিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকে হাই সেকেন্ডাৰী সায়েন্স ষ্টুডেন্ট হ'ব লাগিব ফৰেষ্ট গাৰ্ডত হাই সেকেন্ডাৰী পাস কৰিব লাগিব ফৰেষ্টাৰ গ্ৰেড 1ৰ গ্ৰেজুৱেচন কমপ্লিট যদি কৰিছে তেতিয়াহলে আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1ৰ এপ্লাই কৰিব পাৰিব ড্ৰাইভাৰ পদ বিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে মেট্ৰিক পাস লগতে ড্ৰাইভিং লাইসেন্স থাকিব লাগিব এলএমপি হলো হৈ যাব
আবার নেক্সট এসিস্ট্যান্ট জেলাত আপোনালোকে এপ্লাই কৰিবলৈ হলে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু জেল ৱাৰ্ডাৰ পদবিলাকত আপোনালোকে 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব এইখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে আপোনালোকে গম পালে আৰু সাব ইন্সপেক্টৰ পদবিলাকত 1 বছৰ বয়সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে এই বিষয়ে আপোনালোকে গম পালে সাব ইন্সপেক্টৰ এবি বা ইউবি দুইটা বিভাগতে 1 বছৰ বয়সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে এইখিনিয়ে অসম পুলিচৰ ফালৰ পৰা পদ মুকলি কৰা হৈছে পাই 5734 যদি আপোনালোকে অনলাইন আবেদন কৰিব বিচাৰে তেতিয়াহলে ইতিমধ্যে এই পদবিলাকৰ অনলাইন আবেদন চলি আছে ইয়াৰ এপ্লাই হৈছিলে 16 ডিসেম্বৰ পৰা এতিয়ালৈকে এই পদবিলাকৰ আবেদন চলি আছে ৰি এপ্লাই হৈছিলে 15 ফেব্ৰুৱাৰীৰ পৰা ৰি এপ্লাই আকৌ হৈছিলে আকৌ এতিয়া 28 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব মানে এই পদবিলাকৰ লাষ্ট ডেট আজি ভিতৰতে আপোনালোকে এই পদবিলাকত আবেদন কৰিব পাৰিব মিনিমাম আপোনালোকৰ বাবে পাই 2 মাহতকৈ ওপৰত মানে জানুৱাৰী মাহটো দিলে ফেব্ৰুৱাৰী মাহটো দিলে আৰু লগতে ডিসেম্বৰ মাহৰো পায় আপোনালোকৰ 16 দিন মান আপোনালোকে পাই গল মানে মিনিমাম পাই আঢ়ৈ মাহ এপ্লাই চলি আছে এটো আপোনালোকৰ বাবে এটা সোণালী সুযোগ কাৰণ কোনো ধৰণৰ ভেকেন্সি আঢ়ৈ মাহ ভেকেন্সি এপ্লাই হোৱা দেখা নাই আজিলৈকে অসম পুলিচত এটোই আপোনালোকৰ বাবে এটা সোণালী সুযোগ যদি আপোনালোকে অসম পুলিচত অনলাইন আবেদন কৰিব বিচাৰে তেতিয়াহলে অতি সোনকালে আজি ভিতৰত আপোনালোকে অনলাইন আবেদন কৰি লওক পাই আপোনালোকৰ মিনিমাম টাইম দিয়া হৈছিল পাই আঢ়ৈ মাহ ডিসেম্বৰ 16 তাৰিখৰ পৰা আজি ডেটলৈকে এই পদবিলাকৰ এপ্লাই চলি আছে যদি আপোনালোকে আবেদন কৰিব বিচাৰে অতি সোনকালে আপোনালোকে আবেদন কৰি লওক আজি ভিতৰত আৰু যদি অনলাইন আবেদন কৰোতে যদি কিবা এপ্লাই কৰোতে যদি কিবা ভুল হৈছিল এপ্লিকেশন ফৰ্মখন তেতিয়াহলে চিন্তা কৰিব কোনো কাৰণ নাই কাইলৈ পৰা লিংক এক্টিভেট কৰি দিয়া হ'ব 1 মাৰ্চৰ পৰা 5 মাৰ্চ 2026 ৰ ভিতৰত আপোনালোকে নিজৰ এপ্লিকেশন ফৰ্মখন আপোনালোকে এডিট বা কাৰেকচন কৰি ল'ব পাৰিব এটো আপোনালোকৰ বাবে এটা ভাল প্ৰসেস উলিয়াই দিছে কিছুমান কেন্দ্ৰত হয়তো ভুল হয় সেই ভুলৰ শুধৰণি হয়তো তেওঁলোকে কৰিব নোৱাৰে সেইকাৰণে আপোনালোকৰ বাবে এটা উইন্ডো লিংক খুলি দিয়া হ'ব 1 মাসৰ পৰা 5 মাসলৈকে আপোনালোকে নিজৰ এপ্লিকেশন ফৰ্মখন নিজে শুধৰণি কৰি ল'ব পাৰিব সো এটো আছিল এটা আপোনালোকৰ বাবে এটা সোণালী সুযোগ যদি অসম পুলিচত এটা চাকৰি লম বুলি ভাবিছে তেতিয়াহলে ফাৰ্স্ট টাইম এই পদবিলাকত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব তাৰ পিছত ইন্টাৰভিউ হ'ব ইন্টাৰভিউ হোৱাৰ পিছত ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্ট হোৱাৰ পিছত ভাইভাৰ হ'ব তাৰপৰা একেবাৰে শেষত ফাইনেল মেৰিট লিষ্ট উলিয়াই দিয়া হ'ব সো এটো আছিল যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক যে অসম পুলিচৰ পদবিলাকৰ আজি লাষ্ট ডেট সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ